নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ মধ্যপ্ৰাচ্যত যুদ্ধ উত্তেজনাই বিৰাজ কৰিছে এতিয়া আৰু এই যুদ্ধ উত্তেজনাৰ মাজতে ভাৰত চৰকাৰৰ ফালৰ পৰা কাটাৰ তুৰস্ক আৰু সিৰিয়াত থকা ভাৰতীয় নাগৰিকলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে যদি কোনো জৰুৰী কাম নাথাকে তেনেহলে ভ্ৰমণ নকৰিব আৰু যিকোনো মুহূৰ্ততে ভাৰতৰ দূতাবাসৰ সৈতে সংযোগ স্থাপন কৰিব হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে যিকোনো জৰুৰী অৱস্থাৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে দূতাবাসক কন্টেক্ট কৰিব পাৰিব দূতাবাসে যিকোনো মুহূৰ্ততে সহায় কৰিব ভাৰতীয় দূতাবাসৰ ফালৰ পৰা অৱশ্যে জলাইছো মুহূৰ্তত কাটাৰ তুৰস্ক আৰু সিৰিয়াত থকা ভাৰতীয় নাগৰিকলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতে ভাৰতীয় নাগৰিকৰ বাবে বিশেষ এডভাইজৰী আৰু ব্ৰেকিং লৈ আহিছে মুহূৰ্তত কাটাৰ তুৰস্ক আৰু সিৰিয়াত থকা ভাৰতীয়সকলক সজাগ হ'বলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ভাৰতৰ ফালৰ পৰা অধিক ভয়াবহ দিশে গতি কৰিছে যুদ্ধই মধ্যপ্ৰাচ্যৰ দেশসমূহলৈ অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে আহ্বান জনাইছে ভাৰত চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে জৰুৰী অৱস্থাত স্থানীয় ভাৰতীয় কনসুলেটৰ সৈতে যোগাযোগত থাকিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগত থাকিবলৈ আহ্বান জনোৱা হৈছে কাটাৰস্থিত ভাৰতীয় দূতাবাসে সাময়িকভাৱে বন্ধ কৰিছে যিহেতু নিয়মীয়া সেৱা আৰু ইয়াৰ পিছতেই পাছপোৰ্ট ভিসা শ্ৰমিকৰ যি সমস্যা সেই সমস্যাৰ বাবেহে ভাৰতীয় দূতাবাস খোলা থাকিব ভাৰতীয়ৰ সহায়ৰ বাবে দিনে নিশাই সক্ৰিয় বিশেষ হেল্পলাইন নম্বৰ যোগাযোগ নম্বৰ মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে যোগাযোগ কৰিব পাৰিব যুদ্ধৰ মাজতে বিমান চলাচলত ব্যাহত হৈ পৰিছে আৰু সেই আশংকাত কঠোৰ নিৰ্দেশনা দিয়া হৈছে মধ্যপ্ৰাচ্যৰ প্ৰতিটো খবৰ নিৰীক্ষণ কৰিছে এতিয়া ভাৰত চৰকাৰে যদি জৰুৰীকালীন পৰিস্থিতিৰ বাবে সাজু থকাৰ নিৰ্দেশ ভাৰতীয় দূতাবাসত যিকোনো ধৰণৰ জৰুৰীকালীন পৰিস্থিতিৰ বাবে সাজু হৈ আছে ভাৰতীয় দূতাবাস আৰু ভাৰত চৰকাৰৰ ফালৰ পৰা নিৰ্দেশ প্ৰদান কৰা হৈছে ভাৰতীয় দূতাবাস কাটাৰ সিৰিয়া আৰু তুৰস্কত থকা ভাৰতীয় দূতাবাসক সাজু হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে যিকোনো মুহূৰ্ততে তাত থকা ভাৰতীয়সকলক সহায় কৰিব লাগিব হাই এলাৰ্ট ভাৰতবৰ্ষৰ ফালৰ পৰা মুকলি হেল্পলাইন নম্বৰ কাটাৰ তুৰস্ক সিৰিয়াত থকা ভাৰতীয়সকলক সজাগ হ'বলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে য'ত অধিক ভয়াবহ দিশে গতি কৰিছে মধ্যপ্ৰাচ্যৰ যুদ্ধ আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতীয়ৰ বাবে সতৰ্কবাণী জাৰি কৰা হৈছে হাই এলাৰ্ট ভাৰতত মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ ভাৰতীয় দূতাবাস সকলো সময়তে সাজু হৈ আছে যিকোনো মুহূৰ্ততে ভাৰতীয় দূতাবাসৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে আৰু যিকোনো মুহূৰ্ততে সহায়ৰ হাত আগবঢ়াব ভাৰতীয় দূতাবাসৰ ফালৰ পৰা ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতে ভাৰতীয় নাগৰিকৰ বাবে বিশেষ এডভাইজৰী প্ৰদান কৰা হৈছে কাটাৰ তুৰস্ক আৰু সিৰিয়াত থকা ভাৰতীয়সকলক সজাগ হ'বলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে মধ্যপ্ৰাচ্যৰ দেশসমূহলৈ অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰাৰ বাবে আহ্বান জনোৱা হৈছে জৰুৰী অৱস্থাত ভাৰতীয় কনসুলেটৰ সৈতে যোগাযোগত থাকিবলৈ আহ্বান জনোৱা হৈছে পৰামৰ্শ প্ৰদান কৰা হৈছে কাটাৰস্থিত ভাৰতীয় দূতাবাসে সাময়িকভাৱে বন্ধ কৰিছে যিহেতু নিয়মীয়া সেৱা পাছপোৰ্ট ভিসা আৰু শ্ৰমিকৰ সমস্যাৰ বাবেহে খোলা থাকিব দূতাবাস যিকোনো সমস্যা হ'লে বিপদত পৰিলে ফোন কৰিব পাৰিব ভাৰতীয় দূতাবাসক আৰু ভাৰতীয় দূতাবাসক এলাৰ্ট হৈ থাকিবৰ বাবে আহ্বান জনোৱা হৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা যুদ্ধৰ আশংকা যিকোনো মুহূৰ্ততে ভয়াবহ হ'ব পাৰে যুদ্ধ আৰু তাৰ বাবে সতৰ্ক কৰি দিয়া হৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা কোনো জৰুৰীকালীন পৰিস্থিতিৰ বাবে সাজু থকাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে দূতাবাসক যিকোনো ধৰণৰ পৰিস্থিতি ভয়াবহ পৰিস্থিতিৰ বাবে সাজু হৈছে ভাৰতীয় দূতাবাস তাত থকা ভাৰতীয়সকললৈ সতৰ্কবাণী জাৰি কৰা হৈছে মধ্যপ্ৰাচ্যৰ দেশসমূহলৈ অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰাৰ বাবে আহ্বান জনোৱা হৈছে জৰুৰী অৱস্থাত স্থানীয় ভাৰতীয় কনসুলেটৰ সৈতে যোগাযোগত থাকিবলৈ আহ্বান জনোৱা হৈছে পৰামৰ্শ দিয়া হৈছে কাটাৰস্থিত ভাৰতীয় দূতাবাসে সাময়িকভাৱে বন্ধ কৰিছে যিহেতু নিয়মীয়া সেৱা পাছপোৰ্ট ভিসা আৰু শ্ৰমিকৰ সমস্যাৰ বাবে খোলা থাকিব দূতাবাস ভাৰতীয়সকলৰ সহায়ৰ বাবে ভাৰতীয় নাগৰিকৰ সহায়ৰ বাবে দিনে নিশাই সক্ৰিয় হৈ আছে বিশেষ হেল্পলাইন নম্বৰ নিৰ্দেশনা জাৰি কৰা হৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা কাটাৰ তুৰস্ক আৰু সিৰিয়াত থকা ভাৰতীয়সকলক সজাগ হ'বলৈ পৰামৰ্শ দিয়া হৈছে নিৰ্দেশ প্ৰদান কৰা হৈছে যিহেতু ভয়াবহ দিশে গতি কৰিছে এতিয়া যুদ্ধই অধিক ভয়ংকৰ দিশে গতি কৰিছে এতিয়া মধ্যপ্ৰাচ্যৰ কেৱল যুদ্ধৰ দাবালন শুনিবলৈ পোৱা গৈছে ইজৰাইল আমেৰিকাৰ যি আক্ৰমণ ইৰাণ আৰু আমেৰিকাৰ যুদ্ধই ভয়াবহ ৰূপ লৈছে এতিয়া মধ্যপ্ৰাচ্যত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যিকোনো মুহূৰ্ততে অধিক ভয়াবহ দিশে গতি কৰিব পাৰে যুদ্ধই তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব পাৰে ট্ৰাম্পৰ ফালৰ পৰা কোৱা হৈছে যে ট্ৰাম্পে উচিত প্ৰত্যুত্তৰ প্ৰদান কৰিব
আয়াতুল্লাহ আলী খেমেনিৰ প্ৰতিশোধ ল'বলৈ আগবাঢ়িছে এতিয়া ইৰানে সামৰিক ঘাটিত আক্ৰমণ কৰি লৈছে, সামৰিক ঘাটিত টাৰ্গেট কৰি লৈছে। এতিয়া বেঞ্জামিন নেতানিয়াহুক মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে। তাৰ পিছতে আমেৰিকা আৰু ইজৰাইলৰ ফালৰ পৰাও ইৰাণত আক্ৰমণ চলিছে। ভয়াৱহ দিশে গতি কৰিছে যুদ্ধই। যিকোনো মুহূৰ্ততে তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব পাৰে, ভয়ংকৰ যুদ্ধৰ সূচনা হ'ব পাৰে। অধিক ভয়ংকৰ হৈছে যুদ্ধোত্তেজনাই বিৰাজ কৰিছে এতিয়া মধ্যপ্ৰাচ্যত, হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। তাৰ মাজতেই ভাৰত চৰকাৰৰ ফালৰ পৰা সতৰ্কবাণী দিয়া হৈছে। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতীয়ৰ বাবে জৰুৰী জাননী প্ৰদান কৰা হৈছে। হাই এলাৰ্ট ভাৰত হাই এলাৰ্ট হৈ আছে আৰু মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। কাটাৰ, তুৰস্ক, চিৰিয়াত থকা ভাৰতীয়সকলক সজাগ হোৱাৰ বাবে আহ্বান জনোৱা হৈছে, নিৰ্দেশ প্ৰদান কৰা হৈছে। যিকোনো মুহূৰ্ততেই দূতাবাসৰ সৈতে কণ্টেক্ট কৰিব পাৰিব। সহায়ৰ বাবে সদায় প্ৰস্তুত হৈ আছে ভাৰতীয় দূতাবাস। মধ্যপ্ৰাচ্যৰ দেশসমূহলৈ অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে আহ্বান জনাইছে। ভ্ৰমণ পৰিহাৰ কৰাৰ বাবে আহ্বান জনাইছে। নাগৰিকৰ বাবে বিশেষ এডভাইজৰী প্ৰদান কৰিছে। কাটাৰ, তুৰস্ক, চিৰিয়াত থকা ভাৰতীয়সকলক সজাগ হোৱাৰ বাবে আহ্বান জনোৱা হৈছে। ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতেই ভাৰতীয় নাগৰিকৰ বাবে বিশেষ এডভাইজৰী প্ৰদান কৰা হৈছে। মধ্যপ্ৰাচ্যৰ দেশসমূহলৈ অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰক ভাৰতীয়সকলক জনোৱা হৈছে। জৰুৰী অৱস্থাত ভাৰতীয় কনচুলেটৰ সৈতে যোগাযোগ থাকিবৰ বাবে আহ্বান জনোৱা হৈছে, পৰামৰ্শ প্ৰদান কৰা হৈছে। কাটাৰস্থিত ভাৰতীয় দূতাবাসে সাময়িকভাৱে বন্ধ কৰিছে নিয়মীয়া সেৱা। কেৱল পাছপোৰ্ট আৰু ভিছাৰ বাবে শ্ৰমিকৰ সমস্যাৰ বাবেহে দূতাবাস খোলা থাকিব। ভাৰতীয়সকলৰ সহায়ৰ বাবে দিনে নিশাই সক্ৰিয় হৈ থাকিব বিশেষ হেল্পলাইন নম্বৰ। যিকোনো মুহূৰ্ততে ফোন কৰিব পাৰিব ভাৰতীয় দূতাবাসক। সহায়ৰ বাবে সদায় খোলা থাকিব, দিনে নিশাই খোলা থাকিব হেল্পলাইন নম্বৰ। যুদ্ধৰ মাজতে বিমান চলাচল ব্যাহত হোৱাৰ আশংকা কৰা হৈছে আৰু সেইবাবে কঠোৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে। মধ্যপ্ৰাচ্যৰ প্ৰতিটো খবৰ নিৰীক্ষণ কৰিছে ভাৰত চৰকাৰে। কোনো জৰুৰীকালীন পৰিস্থিতিৰ বাবে সাজু থকাৰ নিৰ্দেশ ভাৰতীয় দূতাবাসসমূহক। যিকোনো ধৰণৰ পৰিস্থিতিৰ বাবে ভাৰতীয় দূতাবাস সাজু হৈ থাকিব জনাইছোঁ। পৰামৰ্শ প্ৰদান কৰা হৈছে ভাৰতৰ ফালৰ পৰা বা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা হাই এলাৰ্ট জাৰি কৰা হৈছে। যিকোনো ধৰণৰ ভ্ৰমণ বাতিল কৰাৰ বাবে আহ্বান জনোৱা হৈছে। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতীয়ৰ বাবে জাননী প্ৰেৰণ কৰা হৈছে, জৰুৰী এলাৰ্ট কৰি দিয়া হৈছে। হাই এলাৰ্ট ভাৰত মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। কাটাৰ, তুৰস্ক, চিৰিয়াত থকা ভাৰতীয়সকলক সজাগ হোৱাৰ বাবে নিৰ্দেশ প্ৰদান কৰা হৈছে। অধিক ভয়াৱহ দিশে গতি কৰিছে যুদ্ধ। এতিয়া মধ্যপ্ৰাচ্যত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। ইজৰাইল, আমেৰিকা আৰু ইৰাণৰ যি যুদ্ধ, সেই যুদ্ধ এতিয়া ভয়াৱহ দিশে গতি কৰিছে। অধিক পৰিস্থিতি ভয়াৱহ হৈ পৰিছে। যিকোনো মুহূৰ্ততে তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব পাৰে, কিয়নো এই যুদ্ধত সোমাই পৰিছে এতিয়া পুটিন আৰু ইৰাণৰ পক্ষত থিয় দিছে উত্তৰ কোৰিয়া। ইৰাণৰ পক্ষত আছে ৰাছিয়া, ইৰাণৰ পক্ষত আছে এতিয়া চাইনা আৰু তাৰ ইজৰাইল আমেৰিকাৰ বিৰুদ্ধে যদি তৃতীয় বিশ্বযুদ্ধ হয় তেনেহ'লে যুদ্ধ কৰিব উত্তৰ কোৰিয়াই, যুদ্ধ কৰিব ৰাছিয়াই, যুদ্ধ কৰিব চাইনাই। আৰু সেই তৃতীয় বিশ্বযুদ্ধৰ যিকোনো মুহূৰ্ততে সূচনা হ'ব পাৰে, কিয়নো ইৰাণে এতিয়া প্ৰতিশোধ লোৱাত নামি পৰিছে। ইৰাণে কেৱল প্ৰতিশোধ বিচাৰিছে। আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যু অথলে যাবলৈ দিয়া নহ'ব বুলি কোৱা হৈছে। কোনোপধ্যেই যুদ্ধ নৰয় বুলি কোৱা হৈছে তেওঁলোকৰ ফালৰ পৰা। ধাৰাবাহিকভাৱে আক্ৰমণ কৰাৰ বাবে প্ৰস্তুত হৈ আছে। 2 বছৰ ধৰি যুদ্ধ কৰাৰ ক্ষমতা ৰাখিছে ইৰাণে। ইৰাণৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে আয়াতুল্লাহ আলী খেমেনিৰ হত্যাৰ প্ৰতিশোধ ল'ব এতিয়া ইৰাণে। আৰু স্পষ্ট কৰি দিয়া হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা কোৱা হৈছে পৰিস্থিতি অধিক ভয়ংকৰ হ'ব। ইৰাণৰ ওপৰত প্ৰত্যুত্তৰ দিয়া হ'ব। যুদ্ধৰ যি বিভীষিকাময় যি পৰিৱেশ, ভয়ংকৰ যি পৰিৱেশ, সেই পৰিৱেশ সমগ্ৰ বিশ্বই দেখিবলৈ পাব। আৰু এই যুদ্ধ পৰিস্থিতিৰ মাজতে ভাৰত চৰকাৰৰ ফালৰ পৰা সতৰ্ক কৰি দিয়া হৈছে, হাই এলাৰ্ট কৰি দিয়া হৈছে ভাৰতীয় নাগৰিকসকলক। কাটাৰ, তুৰস্ক আৰু চিৰিয়াত থকা ভাৰতীয়সকলক এলাৰ্ট কৰি দিয়া হৈছে, সজাগ কৰি দিয়া হৈছে। আৰু হাই এলাৰ্ট কৰি দিয়াৰ পিছতেই মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। যিকোনো মুহূৰ্ততেই ভাৰতীয় দূতাবাসৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব। ভয়ংকৰ পৰিস্থিতিৰ ওপৰত লক্ষ্য কৰি হাই এলাৰ্ট কৰি দিয়া হৈছে ভাৰতীয় নাগৰিকক। যিকোনো মুহূৰ্ততে ভাৰতীয় দূতাবাসৰ হেল্পলাইন নম্বৰ মুকলি থাকিব, দিনে নিশাই দূতাবাস মুকলি থাকিব, দূতাবাসৰ হেল্পলাইন নম্বৰ মুকলি থাকিব। কোনো জৰুৰীকালীন পৰিস্থিতিৰ বাবে সাজু থকাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ভাৰতীয় দূতাবাসক। যুদ্ধৰ মাজতে বিমান চলাচল ব্যাহত হৈ পৰিব পাৰে, সেইবাবে
আশংকা কৰা হৈছে, কঠোৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা। ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতে ভাৰতীয় নাগৰিকৰ বাবে বিশেষ এডভাইজৰী প্ৰদান কৰা হৈছে। কাটাৰ, তুৰস্ক আৰু চিৰিয়াত যিসকল ভাৰতীয় নাগৰিক আছে, ভাৰতীয় নাগৰিকৰ বাবে পৰামৰ্শ প্ৰদান কৰা হৈছে। মধ্যপ্ৰাচ্যৰ দেশসমূহলৈ ভ্ৰমণ পৰিহাৰ কৰাৰ বাবে আহ্বান জনোৱা হৈছে। জৰুৰী অৱস্থাত স্থানীয় ভাৰতীয় কনচুলেটৰ সৈতে যোগাযোগত থাকিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে। যিকোনো পৰিস্থিতিৰ বাবে সাজু থকাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ভাৰতীয় দূতাবাসসমূহক। যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈ আছে ভাৰতীয় দূতাবাস। এলাৰ্ট কৰি দিয়া হৈছে, কিয়নো মধ্যপ্ৰাচ্যত যি যুদ্ধৰ উত্তেজনাই বিৰাজ কৰিছে, যুদ্ধই ভয়ংকৰ ৰূপ ল'ব পাৰে। যিকোনো মুহূৰ্ততেই তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব পাৰে। আৰু ভয়ংকৰ যুদ্ধ পৰিস্থিতিৰ ওপৰত লক্ষ্য কৰি ভাৰত চৰকাৰৰ ফালৰ পৰা এলাৰ্ট কৰি দিয়া হৈছে। হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। কাটাৰ, তুৰস্ক, চিৰিয়াত থকা ভাৰতীয়সকলক সজাগ হোৱাৰ বাবে নিৰ্দেশ প্ৰদান কৰা হৈছে।